হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত বিজয়ৰ মাকে অনুস্মিতাৰ পৰা দূৰত গৈ বিজয়ৰ কথা ভাবি কান্দি থাকিব আৰু তাই বিজয়ৰ মৃত্যুৰ কথা এতিয়াও গমেই পোৱা নাই। তাইক এতিয়া কথাটো ক'লে তাইৰ মনত বহুত কষ্ট পাব বুলি ভাবি থকা দেখিবলৈ পাব। আজিৰ খণ্ডটোত শেৱালি আৰু খনক একেলগে দেখি পুৱতিৰ খং উঠিব আৰু তেতিয়া ৰত্নৰ ওচৰলৈ গৈ সুন্দাক সেইজনে পাগল কৰি পেলাইছে। বায়ে বেচেৰি মন মাৰিয়ে থাকে সুন্দা আৰু সেইজনীৰ অকল উপলব্ধিয়ে নাই বুলি ৰত্নক কৈ থকা দেখিবলৈ পাব। এইফালে আকৌ অনুস্মিতাক আজি হাস্পতালৰ পৰা ঘৰলৈ লৈ যাব আৰু তেতিয়া অনুস্মিতাই মাকৰ আগত ঘৰি যাব কোৱাত ঘৰলৈ আৰু উভতি নাহিম জানেই পাইছিলো, ইমান যে ভয় খাইছিলো বুলি মাকৰ আগত কৈ ঘৰৰ ভিতৰলৈ সোমাই যাব আৰু গৈ বিজয়ৰ ফটোত মালা দিয়া দেখি দাদাকৰ ফটোত কিয় মালা দিছে বুলি সুধিব আৰু ইমান বেয়া নে বুলি কৈ দাদাৰ য'ত স্থান নাই মই তাতে নাথাকো বুলি কোৱাত দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।